Hello everyone. LIC Golden Jubilee Scholarship ইতিমধ্যে ওপেন হৈ গৈছে হয় LIC Golden Jubilee Scholarship যিবোৰ ষ্টুডেণ্টে মেট্ৰিক পৰীক্ষা দি এইচএছত নাম লগাইছা ক্লাছ 11 এণ্ড এইচএছ ফাইনেল এক্সাম দি গ্ৰেজুৱেশ্যনত নাম লগাইছা ইচ এণ্ড এভৰি ষ্টুডেণ্টৰ কাৰণে LIC Golden Jubilee Scholarship চ' ইচ এণ্ড এভৰি ডিটেইলছ ভালকৈ মন কৰি শুনিবা আৰু যদি নতুনকৈ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ভিডিঅ'টো পাৰিলে লাইক কৰিবা প্ৰথমতে এমাউণ্টটো মই কৈ দিছোঁ যিবোৰ ষ্টুডেণ্টে স্পেচিয়েল কোৰ্ছ লাইক MBBS BDS কৰে সিহঁতক প্ৰতি বছৰে 40,000 টকাকৈ দিয়ে প্ৰতি বছৰে 40,000 টকাকৈ দিয়ে আৰু এই স্কলাৰশ্বিপটো ষ্টুডেণ্টে ৰিয়েলি পায় সেইকাৰণে মই এই ভিডিঅ' বনাই আছোঁ মোৰ ভাইটিয়ে পাইছে মোৰ ভণ্টিয়ে পাইছে মোৰ ভণ্টি মিন্স কাজিন ছিষ্টাৰ এণ্ড মোৰ JNBৰ 3জন জুনিয়ৰে পাইছে ওকে চ' বঙাইগাঁও ব্ৰাঞ্চৰ পৰা মই ডিটেইলছখিনি কৈ আছোঁ চ' যিবোৰ ষ্টুডেণ্টে MBBS কৰে সিহঁতে 40,000 পাৰ ইয়াৰ তাৰপিছত যিবোৰ ষ্টুডেণ্টে BTech বা BE BTech মানে ইঞ্জিনিয়াৰিং কৰে সিহঁতক 30,000 পাৰ ইয়াৰ আৰু যিবোৰ ষ্টুডেণ্টে জেনেৰেল ডিগ্ৰী কৰে সিহঁতক 20,000 পাৰ ইয়াৰ আৰু স্পেচিয়েল স্কলাৰশ্বিপ ফৰ গাৰ্লছ চাইল্ড যিবোৰ আছে স্পেচিয়েল গাৰ্লছ মানে ওৱান চাইল্ড গাৰ্ল বা এনেকুৱা আছে সিহঁতক 15,000 পাৰ ইয়াৰ দিয়ে পাৰ এনাম মিন্স ইয়াৰ ওকে চ' ওকে টকাটো গ'ল যাৰ যাৰ কোৰ্ছ যেনেকুৱা সেনেকুৱা পইচা পাব সেইটো পিছৰ কথা এতিয়া হ'ল এই স্কলাৰশ্বিপটো টোটেলি যিমান ষ্টুডেণ্ট আছে এইচএছত পঢ়া বা ডিগ্ৰীত পঢ়া ডিগ্ৰী মিন্স MBBS কৰা BTech কৰা যি কৰা ফ্ৰেছ ষ্টুডেণ্টৰ কাৰণে তুমি এই বছৰ এডমিশ্যন লৈছা এই বছৰ এইচএছ দিছা এই বছৰ গ্ৰেজুৱেশ্যনত নাম লগাইছা দেন তুমিহে পাবা বা এই বছৰ এইচএছ দিছা এই বছৰ তুমি MBBSত নাম লগাইছা সেইবোৰ ষ্টুডেণ্টক দিয়ে বাট ড্ৰপ ষ্টুডেণ্টক ডিছকুৱালিফাই কৰে বা ৰিজেক্ট কৰি দিয়ে আৰু এটা কথা কৈ দিছোঁ যে বৰ্তমানলৈকে মই জনামতে দুটা ব্ৰাঞ্চে কাম কৰে এটা হ'ল বঙাইগাঁও ব্ৰাঞ্চ আৰু এটা হ'ল গুৱাহাটী ব্ৰাঞ্চ যিখিনি লয়াৰ অসমৰ মানে লয়াৰ আছামৰ ডিষ্ট্ৰিক্টসমূহ আছে সেই ডিষ্ট্ৰিক্টৰ যিবোৰ ষ্টুডেণ্ট আছে সেইবোৰ বঙাইগাঁও ব্ৰাঞ্চত পৰে বা বঙাইগাঁও ব্ৰাঞ্চৰ আণ্ডাৰত পৰে সিহঁত বঙাইগাঁও আণ্ডাৰৰ ব্ৰাঞ্চত ছিলেকশ্যন হয় আৰু যিবোৰ মিডিল আছাম বা আপাৰ আছামৰ অলপ পৰ্চন আপাৰ আছামত ব্ৰাঞ্চ আছে নে নাই মই নাজানো বাট গুৱাহাটী ব্ৰাঞ্চে মিডিল আছাম বা আপাৰ আছামৰখিনি কেপচাৰ কৰে অ'কে আৰু যেতিয়া ফাৰ্ষ্ট তোমালোকে এপ্লাই কৰিব লাগিব এপ্লাই কৰাৰ পিছত তোমালোকক প্ৰথমত শ্বৰ্ট লিষ্ট কৰিব তোমালোকে এপ্লাই কৰিলা লিংক মই দি দিম বা মই এপ্লাই কৰি দেখাই দিম অ'কে তুমি এপ্লাই কৰিলা এপ্লাই কৰাৰ পিছত তোমাক শ্বৰ্ট লিষ্ট কৰিব শ্বৰ্ট লিষ্ট কৰাৰ পিছত তোমাৰ ইমেইলত তুমি কি দিব লাগিব তোমাৰ ফাদাৰ নেম মাদাৰ নেম তোমাৰ ঘৰৰ ইনকাম কিমান আৰু ইনকাম বিল' 4.5 লাখ হ'ব লাগিব ইনকাম বিল' 4.5 লাখ হ'ব লাগিব তোমাৰ ফাদাৰ নেম মাদাৰ নেম ইনকাম কিমান আধাৰ নাম্বাৰ বেংক ডিটেইলছ ইমেইল নাম্বাৰ ফোন নাম্বাৰ ইচ এণ্ড এভৰি ডিটেইলছ দিব লাগিব আৰু এটা কথা কওঁ এই স্কলাৰশ্বিপ পালে তুমি বেলেগ স্কলাৰশ্বিপো পাবা জাষ্ট এটা কাম কৰিবা তাতে লিখা আছে যে তুমি বেলেগ স্কলাৰশ্বিপ পাই আছা নে নাই বা এপ্লাই কৰিছা নে নাই সেইটো ন' দিবা অ'কে চ' তাতে কোনো মানে খেলি মেলি নহয় চ' এই স্কলাৰশ্বিপ পালেও ঈশানোদয় কৰিব পাৰিবা ঈশানোদয় কৰিলেও এই স্কলাৰশ্বিপ পাই যাবা কাৰণ মোৰ যিকেইটা তিনিজন ভাইটি পাইছে JNBৰ ময়ে কৰি দিছিলোঁ চ' সেই তিনিজন ভাইটিয়ে LIC স্কলাৰশ্বিপ পাইছে সিহঁতে ঈশানোদয় পাইছে 88% 89% আৰু 87% তিনিজনৰ JNBৰ পাছত মোৰ ছেকেণ্ড মানে মোৰ জুনিয়ৰ আৰু মোৰ কলেজতে পঢ়া ময়ে এপ্লাই কৰি দিয়া চ' মোক বহুত পাৰ্টি দিছে অনেষ্ট কথা চ' সেইকাৰণে কৈছোঁ প্ৰথমত তোমালোকে এপ্লাই কৰিলা এপ্লাই কৰাৰ পিছত তোমাক শ্বৰ্ট লিষ্ট কৰিব শ্বৰ্ট লিষ্টত তোমাৰ ইমেইলত মেছেজ আহিব অ'কে ইমেইলত মেছেজ অহাৰ পিছত তোমাৰ ডকুমেণ্টছ আপলোড কৰিব লাগিব কিবা কিবি কৰিব লাগিব ডকুমেণ্টছ আপলোড কৰাৰ পিছত তুমি ডকুমেণ্টছ আপলোড কৰিলা তোমাক লিংক দিব ইমেইলত তাৰে পিছত তোমাক ব্ৰাঞ্চত মাতিব আৰু ব্ৰাঞ্চত তোমাৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিব তাৰে পিছত ফাইনেল লিষ্ট ওলাব মই এগেইন কৈছোঁ প্ৰথমত তুমি এপ্লাই কৰিবা অনলাইন এপ্লাই কৰিলা এপ্লাই কৰাৰ পিছত তোমাক শ্বৰ্ট লিষ্ট কৰিব শ্বৰ্ট লিষ্ট কৰি তোমাক ইমেইল পঠাব ইমেইল পঠোৱাৰ লগে লগে তুমি ডকুমেণ্টছখিনি আপলোড কৰিব লাগিব বা ডকুমেণ্টছখিনি পঠাব লাগিব ব্ৰাঞ্চত বা তোমাক ব্ৰাঞ্চত মাতাৰ পিছত তোমাক ফাইনেল লিষ্ট মানে তাৰে পিছত ফাইনেল লিষ্ট ছিলেকশ্যন কৰিব আৰু এটা ব্ৰাঞ্চত মই জনামতে এটা ব্ৰাঞ্চত 20টা ষ্টুডেণ্ট ছিলেকশ্যন কৰে মানে লয়াৰ আছামৰ যেনেকুৱা ব্ৰাঞ্চ বঙাইগাঁও ব্ৰাঞ্চত 20 ষ্টুডেণ্ট ছিলেকশ্যন কৰে অ'কে চ' পাৰ্চেণ্টেজ যিমান হাই হ'ব ইয়াৰ কাৰণে সিমান মানে চান্স হাই যিমান হাই তাৰ সিমান পাৰ্চেণ্ট মানে চান্স আছে যে হাই চান্স অ'কে যিবোৰ ষ্টুডেণ্টে এপ্লাই কৰিবা পাৰ্চেণ্ট 88 আছে 70ৰ ওপৰত আছে যদি এপ্লাই কৰি দিয়া কাৰণ মোৰ এজন ভাইটিয়ে পাইছে 88ত 87ত পাইছে এজন 89ত পাইছে এজন আৰু এজন ভণ্টিয়ে পাইছিল মোৰ কাজিন ছিষ্টাৰ আৰু তাৰ 79% আছিল ছোৱালীৰ কাৰণে পাইছে ছোৱালীৰ কাৰণে এক্সট্ৰা ৰিজাৰ্ভেশ্যন থাকে চ' এমাউণ্টখিনি কৈছোঁ
40,000 MBBSৰ কাৰণে বা আদাৰ সেইবোৰৰ কাৰণে স্পেচিয়েল বিটেকৰ কাৰণে 30,000 আৰু নৰ্মেল ডিগ্ৰীৰ কাৰণে 20,000 আৰু যদি স্পেচিয়েল গাৰ্লছ হয় 15,000 আৰু ইনকাম বিলো 4.5 লাখ হ'ব লাগে আৰু বঙাইগাঁও ব্ৰাঞ্চ এণ্ড গুৱাহাটী ব্ৰাঞ্চত আণ্ডাৰত হয় বৰ্তমান আৰু আপাৰ আসামৰখিনি মই নাজানো আপাৰ আসামত ব্ৰাঞ্চ হেণ্ডেল কৰে নে নাই বাট যিবোৰ ষ্টুডেণ্ট এপ্লাই কৰিবা আপাৰ আসামৰ হোৱা বা লয়াৰ আসামৰ হোৱা তোমাক ব্ৰাঞ্চ মানে নিজে মানে যোনখন ব্ৰাঞ্চ তোমাৰ আণ্ডাৰত আহিব বা তোমাক চিলেকশ্যন কৰিব তোমাক কণ্টেক্ট কৰিব ডণ্ট ৱাৰি এবাউট ডেট তোমাক কণ্টেক্ট নিজে কৰিব যদি শ্বৰ্ট লিষ্ট হোৱা চ' যিবোৰ ষ্টুডেণ্ট আছা মই কম এপ্লাই কৰা বহুত টকা মানে নৰ্মেল ডিগ্ৰীৰ কাৰণে যিকেইটা ডিগ্ৰী কৰি আছা নৰ্মেল 20,000 তো পায়ে যাবা বিন্দাছ 20,000 ভাল পাৰ্চেণ্ট আছে যদি 88ৰ ওপৰত আছা বিন্দাছ এপ্লাই কৰি দিয়া জাষ্ট এটা বস্তু যেতিয়া এপ্লাই কৰিবা স্কলাৰশ্বিপ এপ্লাইং আদাৰ স্কলাৰশ্বিপ নো মাৰিবা অ'কে আৰু ব্ৰাঞ্চত যাই তুমি ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিব লাগে তোমাৰ মানে মেইন ব্ৰাঞ্চত যায় মই এইখিনি মোৰ প্ৰেক্টিকেল লাইফ মই যিখিনি কৰিছোঁ সেইখিনিৰ সন্দৰ্ভত কৈছোঁ তোমাৰ অৰিজিনেল ডকুমেণ্টছ জেৰক্স ৰাখিব অৰিজিনেল মাৰ্কশ্বিট যিমান মাৰ্কশ্বিট আছে আধাৰ কাৰ্ড আছে তাৰপিছত এখন এফিডেভিটো বনাব লাগিব কোৰ্টৰ পৰা এখন এফিডেভিটো বনাব লাগিব অ'কে যেতিয়া ফাইনেল চিলেকশ্যন হ'ব বা তোমাক ডকুমেণ্টছখিনি ছাবমিট কৰিব দিব ব্ৰাঞ্চত তেতিয়া তুমি এফিডেভিটো দিব লাগিব এইখিনি মোৰ এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ চ' কেনেকৈ এপ্লাই কৰিব লাগে মই আৰু এটা ভিডিঅ' দিম ত' তোমালোকে যিবোৰ ষ্টুডেণ্টে এপ্লাই কৰিবা প্লিজ থাকিবা চেনেলত মই এপ্লাই কৰি দেখাই দিম যে ক'ত কি বহাব লাগে আৰু ক'ত দিব লাগে অ'কে আৰু বেংক ডিটেইলছো লাগিব থেংক ইউ এভৰিৱান ভিডিঅ'টো চোৱাৰ কাৰণে LIC স্কলাৰশ্বিপ এপ্লাই কৰা HSC ষ্টুডেণ্ট ডিগ্ৰী ষ্টুডেণ্ট MBBS ষ্টুডেণ্ট BTech ষ্টুডেণ্ট ইচ এণ্ড এভৰি ষ্টুডেণ্ট এপ্লাই কৰা 70%ৰ ওপৰত আছে যদি এপ্লাই কৰি দিয়া কাৰণ এইটো পাৰ্চেণ্টেজ টোটেলি পাৰ্চেণ্টেজ বেচিছত চিলেকশ্যন হয় টোটেলি পাৰ্চেণ্টেজ আৰু ছোৱালীৰ কাৰণে এক্সট্ৰাকৈ ৰিজাৰ্ভেশ্যন আছে থেংক ইউ এভৰিৱান ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰি দিবা আৰু ছাবস্ক্ৰাইব কৰি ৰাখিবা